সোনাপুৰৰ উচ্ছেদস্থলীলৈ গৈ অপদস্থ হোৱা কংগ্ৰেছ বিধায়িনী দলৰ সংবাদমেল ট্ৰাইবেল বেল্টৰ উচ্ছেদৰ বুজ লবলৈ গৈ বিভিন্ন দল সংগঠনৰ বাধাৰ সন্মুখীন হৈছিল কংগ্ৰেছৰ কেইবাজনো বিধায়ক। তাৰ পাছতে উচ্ছেদস্থলীৰ পৰা আহি পুনে পুনে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিলে কংগ্ৰেছৰ বিধায়িনী দলে। উচ্ছেদস্থলীত আৰক্ষীয়ে সহায় নকৰাৰ অভিযোগ। ট্ৰাইবেল বেল্টৰ ভূমি সুৰক্ষাৰ বাবে কংগ্ৰেছে সদায় সাজু, কিন্তু উচ্ছেদৰ নামত নিৰ্যাতন হোৱাটো নিবিচাৰে বুলিও মন্তব্য বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ। লগতে বাধা প্ৰদান কৰা দল সংগঠনৰ অন্তৰালত বিজেপিৰ ষড়যন্ত্ৰ থকা বুলি অভিযোগ কংগ্ৰেছৰ। আমি ভাবিছিলো যে পুলিশ প্ৰশাসন আমাক সহায় কৰিব, কিন্তু দেখা গ'ল তাত কোনো পুলিশ প্ৰশাসনে আমাক কোনো সহায় নকৰিলে। বহুত সময় আমি তেওঁলোকক অনুৰোধ জনাইছিলোঁ যে আপোনালোকৰ কথাও শুনিম, আমি বিধায়ক হিচাপে আহিছোঁ, আমি সকলোৰে কথা শুনিবলৈ আহিছোঁ। আপোনালোকৰ যিটো আৱেগ আছে সেই কথাখিনিও শুনিম, আৰু পুলিচৰ গুলীত যি দুজন মানুহ নিহত হ'ল আৰু আহত হ'ল তেওঁলোকৰ লগতো কথা পাতিম। আমি এটা বুজ ল'বলৈ আহিছোঁ। আমি পাইছোঁ আৰক্ষীৰ যি ভূমিকা তাত ল'ব লাগিছিল, উচ্চ পৰ্যায়ৰ আৰক্ষীৰ বিষয়া তাত নিয়োগ কৰিব লাগিছিল, আমি দেখা নাপালোঁ। সাব ইন্সপেক্টৰ লেভেলৰ দুজনমান পুলিচ বিষয়া আমি তাত দেখা পালোঁ, আৰু পুলিচ যি ধৰণে তেওঁলোকে আমাক আক্ৰমণ কৰিব ওলাইছিল এদল বিজেপিৰ সদস্যই, তাৰ পৰা ৰক্ষা কৰাৰ কাৰণেও পুলিচে কোনো ধৰণৰ ব্যৱস্থা তাত নল'লে। তথাপি আমাৰ আক্ষেপ নাই, কংগ্ৰেছ আমি কংগ্ৰেছ দলে শান্তি প্ৰতিষ্ঠা কৰিবলৈ যায় কাৰোবাৰ হাতত যদি অপদস্থ হ'ব লগা হয়, তথাপি শান্তি ৰক্ষাৰ স্বাৰ্থত আমি কংগ্ৰেছ দলে সেই কাম কৰিম।